মই আচলতে ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয়ৰ অধীনত যিটো MBA ব্যৱসায় পৰিচালনা বিভাগত যিটো আছিলে এটা মাৰ্কেটিং মেনেজমেণ্ট MBA ইন মাৰ্কেটিং মেনেজমেণ্টত মই পৰীক্ষাত অৱতীৰ্ণ হৈছিলোঁ আৰু 2024 বৰ্ষতে আমাৰ ৰিজাল্ট দিছিলে আৰু এইদিনাখনে অপ্ৰত্যাশিতভাৱে এটা মোৰলৈ মেছেজ আহিল যে মই গ'ল্ড মেডেল পোৱা বুলি আৰু ইয়ালৈকে দিল্লীলৈ মাতি দিলে আৰু সেই দিল্লীত আহি মই আজি গ'ল্ড মেডেলটো ল'লোঁ আৰু এই গোটেই অনুষ্ঠানটোত আজি ধৰ্মেন্দ্ৰ প্ৰধান ভাৰতৰ কেন্দ্ৰীয় মন্ত্ৰী তেখেত উপস্থিত আছিল আৰু আজি এই গোটেই অনুষ্ঠানটোত উপস্থিত থাকিব পাই নিজকে গৌৰৱান্বিত অনুভৱ কৰিছোঁ আচলতে মোৰ গোটেই বেকগ্ৰাউণ্ডটো মোৰ কমাৰ্চ বা মেনেজমেণ্ট মাৰ্কেটিঙৰ ওপৰতে গতিকে মই ভাবিলোঁ যিহেতু মই M.Com ছাত্ৰ আছিলোঁ আৰু মাৰ্কেটিঙৰ প্ৰতি মোৰ এটা বিৰাট আকৰ্ষণ আছে গতিকে মই মাষ্টাৰ্ছ ইন বিজনেছ এডমিনিষ্ট্ৰেশ্যন এই বিষয়ত মই এটা পাঠ্যক্ৰমৰ লগত জড়িত হ'বলৈ বিচাৰিছিলোঁ কিন্তু যিহেতু মই এটা চাকৰি কৰি আছোঁ সেইবাবে মই মুক্ত বিশ্ববিদ্যালয়ৰ অধীনত এই কোৰ্ছটোৰ লগত সংযুক্ত হৈছিলোঁ আৰু মই অত্যন্ত সুখী হৈছোঁ এই কোৰ্ছটোৰ লগত সংযুক্ত হৈ কাৰণ তেওঁলোকৰ যি ইগনৰ কোৰ্ছ মেটেৰিয়েল বা তেওঁলোকৰ যি ধৰণৰ ফ্লেক্সিবিলিটি সময়ৰ যেতিয়া ইচ্ছা তেতিয়া আমি এক্সেছ কৰিব পাৰোঁ পঢ়িব পাৰোঁ গতিকে মোৰ কামৰ মাজে মাজেও ৰাতি আহি মই আকৌ পঢ়ি এইটো গ'ল্ড মেডেলটো পাবলৈ সক্ষম হৈছোঁ কিমান পৰীক্ষাৰ্থী গোটেই ইগনৰ এইবাৰ টোটেল এনৰলমেণ্ট 3 লাখৰ ওপৰত আছিলে আৰু তাতে আজি জনোৱা মতে এজন স্কুল অফ মেনেজমেণ্টৰ ডাইৰেক্টৰ জনোৱা মতে প্ৰায় 9,600 মই একজেক্টলি নাম্বাৰটো পাহৰিছোঁ 9,600 ষ্টুডেণ্ট আছিলে MBA পাঠ্যক্ৰম